Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম সামলৈ। আজিৰ ভিডিঅ'টিত আমি টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ কাৰণে কেইটামান প্ৰশ্ন আলোচনা কৰিম আৰু এই প্ৰশ্নকেইটা আমাৰ অসমৰ লগত জড়িত, যাক আমি যিটো ছেকশ্যন আমি কওঁ আসাম এণ্ড ইটছ পিপল বুলি। তো অসমৰ লগত জড়িত বিভিন্ন প্ৰশ্ন লৈ পেলাই আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে প্ৰশ্নটো শেষলৈকে চাব আৰু যদি চেনেলটো ফাৰ্ষ্ট টাইম চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব যাতে ভিডিঅ'ৰ পাই থাকে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই প্ৰশ্নকেইটা পায় আৰু সকলোৱে এটা আইডিয়া পায় কেনেকুৱা টপিকছবোৰ আমি চাব লাগিব অসমৰ লগত জড়িত। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো আহক এতিয়া আমি প্ৰশ্নবোৰ চাওঁ। নম্বৰ 1ত আছে হুইচ ওৱান অফ দ্য ফলোয়িং গ্ৰুপছ ইজ দ্য ফেষ্টিভেল লাই হাৰবা এছ'চিয়েটেড উইথ। তলৰ কোনটো জনগোষ্ঠীয় গ্ৰুপ বা তলৰ কোনটো জনগোষ্ঠী লাই হাৰবা উৎসৱটোৰ লগত জড়িত? অপশ্যন আছে মিচিং, তাৰপিছত কাৰ্বিছ, গাৰোজ, মেইটেইছ। আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মেইটেইছ। যিহেতু মিচিং, কাৰ্বি, গাৰো এইকেইটা নহয়, তো অপশ্যন ডি মেইটেইছ। মেইটেইসকলৰ এটা উৎসৱ লাই হাৰবা। নেক্সট, ইন দ্য ফলোয়িং লিষ্ট হু ৱাজ এ ফুটবল প্লেয়াৰ। তলত কেইজনমান ব্যক্তিৰ নাম দিয়া আছে, ইয়াৰে ভিতৰত কোনজন ফুটবল খেলুৱৈ? অপশ্যন আছে গিলবাৰ্টন চাংমা, কাৰফিউ ৰয়, টাইবুন্নিছা, মিঠু বৰুৱা। আৰু শুদ্ধ উত্তৰটো হৈছে গিলবাৰ্টন চাংমা। কাৰণ কিয় তলত যিকেইজন ব্যক্তি আছে বাকীকেইজন অন্য খেলৰ লগত জড়িত। তো শুদ্ধ উত্তৰ অপশ্যনে গিলবাৰ্টন চাংমা। গতিকে আমি অসমৰ খেলুৱৈবিলাকৰ বিষয়ে জনাটো ইম্পৰ্টেণ্ট। নেক্সট, হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটছ ডাজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ আছাম। তলৰ কোনখন ৰাজ্যই অসমৰ লগত চাৰিসীমা শ্বেয়াৰ নকৰে বা স্পৰ্শ নকৰে? অপশ্যন আছে নাগালেণ্ড, ছিকিম, মিজোৰাম, ৱেষ্ট বেংগল। আৰু নাগালেণ্ডটো আছে আমাৰ অসমৰ লগত সীমা আৰু ছিকিমৰ নাই, গতিকে অপশ্যন বি ছিকিম শুদ্ধ উত্তৰ। ছিকিমখন যিহেতু আমাতকৈ দূৰত অলপ। নেক্সট, হু প্ৰেজেণ্টেড দ্য বাজেট ফৰ 2024-25 ইন আছাম। 2024-25 বৰ্ষৰ বাজেট তলৰ কোনজন ব্যক্তি দাখিল কৰিছিল? গতিকে আমাৰ অসমৰ বাজেট দাখিল কৰে কোনোবা এজন মন্ত্ৰীয়ে। এতিয়া সেই মন্ত্ৰীজনৰ নাম কি ইয়াতে আমাক সুধিছে। অপশ্যন আছে হিমন্ত বিশ্ব শৰ্মা, অজন্তা নেওগ, অতুল বৰা, ৰণোজ পেগু। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অজন্তা নেওগ। কাৰণ কিয় হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ, অতুল বৰা অন্য বিভাগৰ মিনিষ্টাৰ, ৰণোজ পেগু অন্য বিভাগৰ মিনিষ্টাৰ, অজন্তা নেওগ হৈছে আমাৰ অসমৰ বৰ্তমান ফাইনেন্স মিনিষ্টাৰ। নেক্সট, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ অন দ্য চাউথ বেংক অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ। তলৰ কোনটো নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে? অপশ্যন আছে মানস, সোৱণশিৰি, দিখৌ, ৰঙা নদী। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি দিখৌ। যিহেতু মানস, সোৱণশিৰি, ৰঙা নদীকেইটা নহয়। নেক্সট কুৱেশ্যনটো আছে হুইচ ওৱান এমংছ দ্য ফলোয়িং ইজ দ্য অল্ডেষ্ট ৰিফাইনাৰী অফ আছাম। তলত দিয়া ৰিফাইনাৰীকেইটাৰ ভিতৰত আটাইতকৈ পুৰণি ৰিফাইনাৰী বা অল্ডেষ্ট ৰিফাইনাৰী কোনটো হয় অসমৰ? অপশ্যন আছে ডিগবৈ ৰিফাইনাৰী, নুমলীগড় ৰিফাইনাৰী, বঙাইগাঁও, গুৱাহাটী। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ডিগবৈ ৰিফাইনাৰী। নেক্সট কুৱেশ্যনটো আমি চাম। কাজিৰঙা নেশ্যনেল পাৰ্ক ডাজ নট টাচ হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে তলৰ কোনখন জিলাক স্পৰ্শ কৰা নাই? অপশ্যন আছে গোলাঘাট, কাৰ্বি আংলং, নগাঁও, মৰিগাঁও। যিসকলে কাজিৰঙা গৈছে তেওঁলোকে জানে, বা যিসকলে কাজিৰঙাৰ ফালে অহা যোৱা কৰি থাকে বা উজনি অসম যায় তেওঁলোকেও জানে। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি মৰিগাঁও। কাৰণ বাকী তিনিখন ডিষ্ট্ৰিক্ট কাজিৰঙা টাচ কৰে। নেক্সট, হুজ ৰেষ্টিং প্লেচ ইজ এট চৰাগুৰি চাপৰি এট দিখৌমুখ নিয়াৰ শিৱসাগৰ। তো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন।
সৰাগুৰি চাপৰি যিটো ঠাই আছে তাত কোনোবা এজন ব্যক্তিৰ সমাধিস্থল আছে আৰু সেইটো আছে দিখৌমুখত শিৱসাগৰ দিখৌমুখত তো তলৰ কোনজন ব্যক্তিৰ সমাধিস্থল আছে সৰাগুৰি চাপৰিত অপশ্যন আছে এ বিষ্ণুপ্ৰসাদ ৰাভা স্বৰ্গদেউ চুকাফা আজান পীৰ শ্ৰীমন্ত শংকৰদেৱ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি আজান পীৰ নেক্সট কুৱেশ্যনটো আছে হু এষ্টাব্লিছ দ্য গুৰুদ্বাৰা এট ধুবুৰী আপোনালোকে সকলোৱে জানে ধুবুৰী এটা ডাঙৰ গুৰুদ্বাৰা আছে শিখ ধৰ্মৰ উপাসনাস্থল তো সেইটো কোনে স্থাপন কৰিছিল এইটো সুধিছে আমাক অপশ্যন আছে গুৰু নানক গুৰু তেগ বাহাদুৰ গুৰু অংগদ গুৰু অৰ্জন শুদ্ধ উত্তৰ হৈছে অপশ্যন বি গুৰু তেগ বাহাদুৰ নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল এক্ট্ৰেছ অফ আছামিজ চিনেমা নেক্সট কুৱেশ্যনটো আছে হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল এক্ট্ৰেছ অফ আছামিজ চিনেমা অসমীয়া চিনেমাৰ প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল অপশ্যন আছে আইদেউ সন্দিকৈ ইভা আছাও অৱন্তী হেণ্ডিক বিদ্যাধৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ আইদেউ সন্দিকৈ নেক্সট দ্য স্পেচিয়েল কেৰেক্টাৰিষ্টিক্স অফ দ্য এনুৱেল জোনবিল মেলা ইজ জোনবিল মেলাৰ এটা বিশেষ বৈশিষ্ট্য হৈছে অপশ্যন এ আছে ইট ৰিমেইনছ অপেন ৰাউণ্ড দ্য ক্লক অপশ্যন বি ওমেন আৰ নট পাৰ্মিটেড টু এণ্টাৰ অপশ্যন চি বাৰ্টাৰ ছিষ্টেম শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বাৰ্টাৰ ছিষ্টেম বা বিনিময় প্ৰথা তাৰ পিছৰ কুৱেশ্যনটো আমি চাম দ্য ষ্টেট বাৰ্ড অফ আছাম ইজ কাকো হৰ্ণবিল পিকক হোৱাইট উইং উড ডাক এইটো এটা সহজ প্ৰশ্ন কিন্তু বহুতে ভুল কৰে তো অসমৰ ৰাজ্যিক পক্ষী কোনটো হয় সুধিছে অপশ্যন আছে কাকো হৰ্ণবিল পিকক হোৱাইট উইং উড ডাক শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি হোৱাইট উইং উড ডাক অৰ্থাৎ দেওহা অসমীয়াত আমি দেওহা বুলি কওঁ নেক্সট কুৱেশ্যনটো আছে দ্য উমানন্দ টেম্পল ইজ চিটুৱেটেড ইন দ্য অন দ্য হিল টপ অফ উমানন্দ টেম্পল তলৰ কোনখন মানে হিল টপ বা আমি পাহাৰ বুলি ক'ব পাৰোঁ কোনখন পাহাৰত আছে অপশ্যন আছে চিত্ৰাচল ভস্মাচল বিন্ধ্যাচল সন্ধ্যাচল শুদ্ধ উত্তৰ হৈছে ভস্মাচল পাহাৰত উমানন্দ মন্দিৰ আছে নেক্সট ইন হুইচ অফ দ্য ফলোয়িং প্লেচেছ মাস্ক মেকিং ইজ প্ৰিডমিনেণ্টলি প্ৰেক্টিছ যিটো আমাৰ মুখা শিল্প বুলি কোৱা হয় সেই মুখা শিল্পটো তলৰ কোনখন ঠাইত প্ৰেক্টিছ কৰা হয় বা কোনখন ঠাইত তাৰ যিটো অনুশীলন কৰা হয় অপশ্যন আছে চৰাইদেউ মাজুলী গোৱালপাৰা শদিয়া আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মাজুলী তাৰ পিছৰ কুৱেশ্যনটো আমি চাম আপোনালোকে প্ৰশ্নবোৰ চোৱাৰ লগে লগে কেনেকুৱা এটা প্ৰশ্ন আহিব পাৰে সেইটোৱে এবাৰ অনুমান কৰি ল'ব কোনটো টপিক চাম তো নেক্সট কুৱেশ্যনটো আছে হুইচ অফ দ্য ফলোয়িং ইজ লোকেটেড এট শিৱসাগৰ তলৰ কোনটো শিৱসাগৰ জিলাত আছে অপশ্যন আছে সূৰ্য পাহাৰটো নহয় এইটো গোৱালপাৰা জিলাত আছে মালিনী থান আছে আমাৰ অৰুণাচল অসম সীমান্ত ধেমাজি জিলাত মই দেখিছিলোঁ তাত গৈছিলোঁ নেক্সট ৰংঘৰটো আছে শিৱসাগৰত আৰু দৌলগোবিন্দ মন্দিৰ সকলোৱে জানে ক'ত আছে তো ইয়াৰে অপশ্যন চি ৰংঘৰ নেক্সট আচাৰীকান্দি ভিলেজ অফ ইন আছাম ইজ ফেমাছ ফৰ তো এই গাঁওখনৰ বিষয়ে বহুতে নাজানে তো ইয়াতে অপশ্যন আছে চিল্ক টেৰাকটা জুট মাৰ্বল কিহৰ কাৰণে বিখ্যাত সুধিছে আচাৰীকান্দি গাঁওখন শুদ্ধ উত্তৰ হৈছে টেৰাকটা শিল্পৰ কাৰণে বিখ্যাত নেক্সট কুৱেশ্যনটো আমি চাম হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ আছাম ইজ ইন দ্য বৰাক ভেলী তলৰ জিলাকেইখনৰ ভিতৰত কোনখন বৰাক ভেলীত আছে বৰাক উপত্যকাত আছে প্ৰথমতে আছে হাইলাকান্দি চাউথ চালমাৰা মানকাছাৰ চিৰাং মৰিগাঁও তাৰপিছত ইয়াৰে ভিতৰত আমি চাওঁ যদি মৰিগাঁওখনটো নহয় চিৰাংখনো নহয় চিৰাংখন বেলেগ ছাইডত আছে দক্ষিণ শালমাৰা মানকাছৰো অসমত আন এটা মূৰত আছে তো অপশ্যন এ হাইলাকান্দি শুদ্ধ উত্তৰ নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিল অপশ্যন আছে নবীন চন্দ্ৰ বৰদলৈ গোপীনাথ বৰদলৈ কমলাকান্ত ভট্টাচাৰ্য কৃষ্ণকান্ত সন্দিকৈ আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি কৃষ্ণকান্ত সন্দিকৈ তাৰ পিছৰ প্ৰশ্নটো আমি চাম আলি আই লৃগাং ইজ এ ফেষ্টিভেল অফ হুইচ অফ কমিউনিটি এইটো এটা সকলোৱে জানে প্ৰশ্নটোৰ উত্তৰ আলি আই লৃগাং গতিকে এনেকুৱা ধৰণৰ আমাৰ বিভিন্ন জনগোষ্ঠীৰ উৎসৱ আমি জানিব লাগিব অপশ্যন আছে খামটি মিচিং কাৰ্বি ডিমাচা আৰু শুদ্ধ উত্তৰ হৈছে মিচিংসকলৰ এটা উৎসৱ
নেক্সট হোৱাট ৱাজ দ্য ফৰ্মাৰ নেম অফ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট? কাৰ্বি আংলং জিলাৰ পুৰণা নাম কি আছিল? মিকিৰ হিলছ ডিষ্ট্ৰিক্ট, লোচাল হিলছ ডিষ্ট্ৰিক্ট, কাছাৰ হিলছ ডিষ্ট্ৰিক্ট, ৱেষ্ট নাগা হিলছ ডিষ্ট্ৰিক্ট। আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মিকিৰ হিলছ ডিষ্ট্ৰিক্ট। মিকিৰ হিলছ ডিষ্ট্ৰিক্টৰ পৰা কাৰ্বি আংলং ডিষ্ট্ৰিক্ট হ'ল এটা সময়ত। গতিকে আজিৰ ভিডিঅ'টিত মই এইকেইটা প্ৰশ্ন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ প্ৰশ্নকেইটা আপোনালোকৰ কামত দিব আৰু এনেকৈ চেনেলটো চাই থাকিব। নেক্সট আৰু অন্য এটা বিষয়ৰ পেডাগগীয়ে হওক বা আছাম জিকে বা জেনেৰেল নলেজ যিকোনো বিষয়ে মই কুৱেশ্যন লৈ পেলাই আহিম। থেংক ইউ।